হেল্ল' ষ্টুডেণ্ট, আজি তোমালোকলৈ লৈ আহিছোঁ মেট্ৰিকত কিমান নম্বৰ পালে কি ডিভিজন পায়। তোমালোকৰ বহুতে সুধি আছিলে মেট্ৰিকত কিমান পালে কিমান হয়, আৰু তোমালোকৰ গাৰ্জেণ্টৰো সুধি আছিলে কিমান পালে কিমান হয়। সেইকাৰণে তোমালোকলৈ আজি লৈ আহিছোঁ ষ্টাৰ কিমান নম্বৰ পালে পায়, ডিষ্টিংশ্যন, ফাৰ্ষ্ট ডিভিজন, থাৰ্ড ডিভিজন কিমান নম্বৰ পালে পায়, এই গোটেইখিনি লৈ আহিছোঁ আমি। লেটছ গেট ষ্টাৰ্টেড। নতুনকৈ চেনেলটো তোমালোকে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ লাভ হ'ব। ডিষ্টিংশ্যন তোমালোকে 510কৈ বেছি আৰু বা 510 পালে ডিষ্টিংশ্যন পায়, বা 85% বা 85তকৈ ওপৰত হ'লে। আৰু ষ্টাৰ তোমালোকে 450ৰ পৰা 410ৰ ভিতৰত পালে ষ্টাৰ হয়। সেই গোটেইখিনি 450 পালেও ষ্টাৰ হয়, আৰু 410 নহ'লে ষ্টাৰ হয়। আৰু ফাৰ্ষ্ট ডিভিজন 360+ মাৰ্কছ পালে ফাৰ্ষ্ট ডিভিজন পায়, বা 60% বুলিও কয় সেইটোক। আৰু ছেকেণ্ড ডিভিজন 270 বা 360লৈকে ছেকেণ্ড ডিভিজন, মানে 59%লৈকে ছেকেণ্ড ডিভিজন পায়। আৰু থাৰ্ড ডিভিজন 180ৰ পৰা 269লৈকে থাৰ্ড ডিভিজন। তোমালোকৰ এইটো 30%ৰ ওপৰত হ'লেই হয়, বা 30% হ'লেও হয় থাৰ্ড ডিভিজন। আৰু আছামিছ বা ইলেক্টিভত পাছ কৰিবলৈ 30%ৰ ওপৰত নম্বৰ পাব লাগে, বা 30% পালেও হয়। তোমালোকে সিমানখিনি নম্বৰ পালে পাছ কৰিবা। আৰু নিউ পেটাৰ্ণ MCQত তোমালোকে 30 পাব লাগিব, 13 পাব লাগিব, আৰু থিয়ৰীটো 14 পাব লাগিব। তেতিয়া তোমালোকে নিউ পেটাৰ্ণত পাছ কৰিবা বাকী 4টা ছাবজেক্টত। আৰু প্ৰেক্টিকেলত 3 নম্বৰ পাব লাগিব পাছ কৰিবলৈ হ'লে। তোমালোকৰ প্ৰেক্টিকেল 10 থাকে। আৰু আমাৰ হোৱাটছএপ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিবা এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাবলৈ। লিংক পিন কমেণ্টত দিয়া আছে। আৰু ভিডিঅ'টো লাইক এটা কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা।